এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে সোণাপুৰৰ এই জুবিন ক্ষেত্ৰলৈ আহিলে অনুমান কৰিব পাৰিব প্ৰতিগৰাকী অনুৰাগী আৰু সেই দৃশ্যই প্ৰতিদিনাই দেখিবলৈ পোৱা গৈছে কাৰণ ইয়াতে যি লোক আহিছে প্ৰতিগৰাকী লোকেই হাতত কোনোৱে যদি লৈ আহিছে ধূপ চাকি কোনোৱে জুবিনদাৰ মৰমৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰী গামোচা সেইসমূহ উপহাৰ দি ইয়ালৈ গৈছে আৰু আজিৰ দিনটো হৈছে যে জুবিন গাৰ্গবিহীন প্ৰথমটো তেওঁৰ উপজা দিন আৰু প্ৰথমটো উপজা দিন উপলক্ষে তেওঁৰ অবৰ্তমানত তেওঁক স্মৰণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে তেওঁৰ ভাল পোৱা সামগ্ৰীসমূহ ইয়াত উপহাৰ দি ইয়াৰ পৰা আঁতৰি গৈছে আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ অৱনী আছে অৱনী দেখুৱাইছে যে এইটো স্থানত যিটো স্থানত আচলতে প্ৰত্যেক দিনাই যিসকল লোক আহে সেই লোকসকলে এইটো স্থানত জুবিন গাৰ্গৰ যিসমূহ সামগ্ৰী ভাল পাইছিলে সামগ্ৰীসমূহ ইয়াত দিবলৈ যত্ন কৰে আৰু জুবিন গাৰ্গে যিখিনি কথা কৈছিল সেই কথাখিনি অনুৰাগীসকলে মানি চলিবলৈ চেষ্টা কৰিছে আমি এই দৃশ্যৰ পৰা এটা কথা ক'ব পৰা যায় যে তেওঁৰ যিখিনি ভাল পোৱা সামগ্ৰী বিশেষকৈ তেওঁ কিতাপৰ কথা কৈছিল আৰু কিতাপ ইয়াত বহুখিনি উপহাৰ দি যোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ যে যথেষ্ট কিতাপ ইয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে কিতাপসমূহ ইয়াত উপহাৰ দিছে জুবিন গাৰ্গক আৰু যিহেতু জুবিন গাৰ্গে বাৰে বাৰে কৈছিল যে কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলে মানুহৰ জ্ঞান বাঢ়ে সেই কথাটো বাৰে বাৰে কৈছিল আৰু সেইবাবেই যিসকল অনুৰাগী সেই অনুৰাগীসকলে কিতাপ উপহাৰ দিছে ইয়ালৈ আহি এয়া খুব এটা শুভ লক্ষণ কাৰণ জুবিন গাৰ্গে যিখিনি কথা কৈছিল সেই কথাখিনি মানিবলৈ চেষ্টা কৰিছে অনুৰাগীসকলে বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে আছে আমি কিছু কথাও পাতিম তেওঁলোকে ক'ৰ পৰা আহিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম জুবিন গাৰ্গক কেনেধৰণে তেওঁলোকে ভাবে সেই কথাও জানিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ক'ৰ পৰা আহিছে মই গুৱাহাটীৰে হয় কি লৈ আহিছিলে আজি জুবিনদাৰ বাবে মনত দুখো লাগিছে বহুত তথাপিও মানে জন্মদিনৰ দিনা আজি তেওঁ য'তে আছে শান্তিত থাকিবলৈ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু মনত সদায় জুবিনদা আমাৰ মাজত সদায় থাকিব মনটো বহুত গধুৰ তথাপিও বাৰ্থডে বুলি তেওঁলৈ বহুত আন্তৰিক মানে শুভেচ্ছা জনাইছোঁ জন্মদিনৰ তেওঁ যিখিনি কথা কৈছিল কিতাপ পঢ়াৰ কথা কৈছিল গছ ৰোপণ কৰাৰ কথা কৈছিল সেইসমূহ মানি চলিব লাগিব নহয় জানো হয় হয় সেইবিলাক আমি সকলোৱে মানি চলিব লাগিব গছ ৰোৱা কিতাপ পঢ়াটোতো আমাৰ এটা নিজৰ লগত থকা বস্তু সদায় কিতাপ আমাৰ সদায় আপোন বন্ধু গতিকে আমি সদায় কিতাপ পঢ়ি যাব লাগিব আৰু তেওঁক আমি কিতাপৰ মাজত গানৰ মাজত সকলোতে তেওঁক জীয়াই ৰাখিব লাগিব তেনেধৰণে আচলতে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিব লাগিব আৰু এয়াই হৈছে আজিৰ অনুৰাগীৰ বাৰ্তা আমি প্ৰত্যেকটো দিনাই যিহেতু জুবিন ক্ষেত্ৰৰ পৰিৱেশটো দেখুৱাইছোঁ কিন্তু আজি কিছু ব্যতিক্ৰম হ'ব এইকাৰণে কাৰণ জুবিন গাৰ্গবিহীন আজি প্ৰথমটো উপজা দিন এটা গজৰাজ লৈ অহা হৈছে গজৰাজে জুবিন গাৰ্গৰ যিটো স্থানত জুবিন গাৰ্গ সমাধিস্থ হৈছিল সেইটো স্থানত কিছু সময় ৰৈ গজৰাজে সেৱা কৰিছে আৰু এয়াই হৈছে আজিৰ দিনটোৰ পৰিৱেশ আমি কৈছোঁৱেই যে জুবিন ক্ষেত্ৰত এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল মানুহ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জুবিন গাৰ্গক স্মৰণ কৰিছে আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ যে এটা গজৰাজ লৈ আহিছে গজৰাজে জুবিন গাৰ্গৰ চৰণত সেৱা কৰা পৰিলক্ষিত হৈছে কিছু সময় পূৰ্বে সেৱা কৰিছিল আৰু এই ধৰণে গজৰাজ লৈ আহি গজৰাজে জুবিন গাৰ্গক যেন স্মৰণ কৰিছে কাৰণ জুবিন গাৰ্গে জীৱ জন্তু ভাল পাইছিল জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ অকৃত্ৰিম মৰম স্নেহ আমি প্ৰত্যেকটো মুহূৰ্ততে দেখিবলৈ পাইছিলোঁ যেতিয়াই জুবিন গাৰ্গে জীৱ জন্তু দেখিবলৈ পায় তেতিয়াই জীৱ জন্তুক খুব আদৰেৰে খুব মৰমেৰে আঁকোৱালি লয় আৰু সেই দৃশ্য আমি প্ৰায়ে দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গ থকা সময়ছোৱাত আৰু আজিৰ দিনটোত এই ধৰণে গজৰাজ আহিছে আৰু গজৰাজে জুবিন গাৰ্গৰ চৰণত সেৱা যাচিছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে এই ধৰণে ভিৰ কৰিছে আৰু আনফালে নাম প্ৰসংগ আৰম্ভ হৈছে হয় ৰূপমলৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু সময় আচলতে যিমানেই বাগৰিছে জুবিন ক্ষেত্ৰত ভিৰো দেখিবলৈ পোৱা গৈছে এফালে যদি আয়তীসকলে নাম প্ৰসংগ কৰি আছে সমান্তৰালকৈ আনফালে যদি আমি চাওঁ কাহিলীপাৰা বাসগৃহতো ভাগৱত পাঠ ইতিমধ্যে আৰম্ভ হৈছে গতিকে আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে তেখেতৰ উপজা দিন তেখেতৰ অবৰ্তমানত আজি উদযাপন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে